কবি লক্ষী ফিলোবাৰী ডাঙৰীয়াৰ কবিতা ইয়াৰ পৰাই আৰম্ভ কৰোঁ দিয়ক। ইয়াৰ পৰাই আৰম্ভ কৰোঁ দিয়ক আমাৰ যাত্ৰা, কাৰণ ইয়াতেই নিহত হয় মানুহ যৌৱনৰ মাদকতা, কবিৰ কথকতা। কিমানখিনি দূৰলৈ বিস্তাৰিত কৰিব আপোনাৰ সজল নয়ন, অশ্ৰুসিক্ত দুগাল। আজন্ম দুখৰ সতে মই খণ্ড খণ্ডকৈ সহবাস কৰাৰ পাছত, যাতনা দগ্ধ সেঁতেলিত জীৱনৰ ৰংবোৰ বিলীন হৈ যোৱাৰ পাছত, মোৰ মনৰ উপত্যকাত ধৰ্ষিতা মাতৃৰ বাউল ছবি অংকিত কৰাৰ পাছত, মই নিজক ধ্বংস কৰি নিজকে নতুন ৰূপত গঢ়িছোঁ বহুবাৰ। নিজকে পৰীক্ষাগাৰৰ চুল্লীত থিয় কৰাই পৰীক্ষা কৰিছোঁ বহুবাৰ। কিমানলৈ নামিব পাৰে হৃদয়, অথবা কিমানলৈ নামিব পাৰে তেজৰ মূল্য? বিশ্বাস আৰু প্ৰজ্ঞাহীনতাৰ আৱৰ্তত, চেতনা আৰু নিৰাপত্তাহীনতাৰ আৱৰ্তত মই দেখিছোঁ কেনেকৈ জঠৰ হয় মানুহ, কেনেকৈ হেৰাই যায় প্ৰতিবাদী সত্তা, কেনেকৈ হেৰাই স্বাধিকাৰৰ চেতনা। আপুনি মই বহুবাৰ দেখিছোঁ শৃংখলিত পদপথত কেনেকৈ শৰবিদ্ধ হয় আকাংক্ষিত স্বাধীনতা। দেখিছোঁ শোণিতেৰে জীপাল পলসুৱা পথাৰ। ইয়াৰ পৰাই আৰম্ভ কৰোঁ দিয়ক আমাৰ যাত্ৰা।